বাতৰিৰে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ। বনকৰ্মী গুলিত আহত হৈছে 3জন যুৱক। অবৈধ বালি খননৰ অভিযোগ দিয়া 3 যুৱকক গুলিবিদ্ধ হোৱাৰ অভিযোগ। গুলিবিদ্ধ 3 যুৱক হৈছে ইন্তাজুল আহমেদ, বিকাশ উৰাং আৰু বিষ্ণু সাহু। নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰ অঞ্চলত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাটো। দৈগ্ৰুং নৈৰ শ্যামৰায়পুৰ আৰু সুন্দৰপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধ বালি খনন চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। অবৈধ বালি খনন নিৰীক্ষণ কৰিবলৈ অহা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ গুলীত 3 যুৱক আহত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। হাত, পিঠি আৰু ভৰিত গুলী লগা 3 যুৱকক ভৰ্তি কৰা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। ইন্তাজুল আহমেদ নামৰ যুৱকজনে বৃহস্পতিবাৰে অবৈধ বালি খননৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগক দাখিল কৰিছিল অভিযোগ। শুক্ৰবাৰে নিশাও অঞ্চলটোত চলি থকা বালি খনন চাবলৈ লগৰ দুজনৰ সৈতে যোৱাৰ সময়তে সংঘটিত হ'ল এই ৰহস্যজনক গুলীচালনাৰ ঘটনাটো। 3 যুৱকলৈ লক্ষ্য কৰি বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীয়ে অতৰ্কিতে গুলীচালনা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ইপিনে বালি মাফিয়াক বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে শিলবালি খনন চলাই থকা একাংশ লোকে শিলদলীয়ে আক্ৰমণ কৰাৰ পাছত প্ৰত্যাক্ৰমণত গুলীচালনা কৰা বুলি দাবী কৰিছে বনকৰ্মীসকলে। দুৰ্বৃত্তৰে হোৱা সংঘৰ্ষত আহত হৈছে জয়ন্ত বৰা নামৰ এজন বনকৰ্মী। ঘটনাৰ সন্দৰ্ভত দুই পক্ষই বগিজান আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ। আৰক্ষীয়ে ইতিমধ্যেই বকিয়াল খণ্ড বন কাৰ্যালয়ৰ পৰা জব্দ কৰিছে গুলীচালনাত ব্যৱহাৰ কৰা এটা বন্দুক আৰু 2টা গুলী। আপোনাৰ দাদা এজন আহিলে ইন্তাজুল আহমেদ, তাৰপৰা আপোনাৰ বিকাশ উৰাং লগৰ এজন আহিলে। সিহঁতি ক'লে আপোনাৰ বোলা নদী কাষলৈ যাওঁ। মই সিহঁতৰ লগতে গ'লোঁ আৰু তাৰপৰা আপোনাৰ নদী কাষতে গছ তলত মোবাইল চাইছিলোঁ। অলপ দেৰি বৰষুণ দি আছিলে সেইকাৰণে মোবাইল চাই আছিলোঁ। তাৰপিছত সিটো পাৰৰ পৰা আপোনাৰ বকিয়াল ফৰেষ্টৰ আহিলে, ডাইৰেক্ট টৰ্চ মাৰি চুৰ কৰি দিছে। তেখেতে খবৰ দিছে এনেকুৱা ইনচিডেণ্ট হৈছে, ছাৰ আপোনাক কালি খবৰ দিছিলোঁ, তাৰপিছত মোৰ গাত ফায়াৰিং লাগিছে, আপুনি আহকচোন ছাৰ। কালি গৈ মই জেগাত একোৱে স্পটত পোৱা নাই। মই তথাপিও ৰখি আছোঁ যে মই তাত দেখিলোঁ যে তাত গাড়ী যোৱাৰ চিন আছে, ইলিগেল তাত হৈ আছে 100% সঁচা কথা। সেইকাৰণে তাত মই ৰাতি ৰখি থাকিলোঁ, গোটেই নিশাটো উজাগৰে কটালোঁ। ৰাতিপুৱা 2খন গাড়ী পাইছোঁ, জব্দ কৰিছোঁ। তেখেতে এটা কথা কৈছে যে বকিয়াল বিট অফিচাৰ নেতৃত্বত যোৱা দলে আচলতে গুলি আছে বুলি কৈছে। সেই কথাটো ক্ষেত্ৰত চাওক, বকিয়াল বিট অফিচটো আমাৰ গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ আণ্ডাৰত পৰে। গতিকে এই বস্তুটো আমি ভাবোঁ যে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম, এইটো এনকুৱাৰী হ'ব লাগিব। তেখেতৰ যিটো গুলি ওলাব সেই গুলিটো সম্পূৰ্ণ এইটো পুলিচ এফআইআৰ হ'ব লাগিব, এইটো তদন্ত হ'ব লাগিব। যদি আমাৰ ফৰেষ্টৰ গুলিৰ ভিতৰত পৰে তেতিয়া দেখা যাব। বন বিভাগৰ ফালৰ পৰা বগিজান আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰত সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগে আমাক জানিবলৈ দিছে যে যি স্থানত তেওঁলোকে কালি টহলদাৰীৰ বাবে গৈছিলে সেই স্থানত একাংশ লোকে অবৈধভাৱে বালি খনন কৰি আছিলে আৰু সেই বালি খনন বন্ধ কৰিবলৈ যাওঁতে বন বিভাগৰ লোকসকলক আক্ৰমণ কৰিছে বুলি ইতিমধ্যে বন বিভাগৰ লোকসকলে জানিবলৈ দিছে আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে তেওঁলোকে ব্লেংক ফায়াৰ কৰিবলগীয়া হয় আৰু সেই গুলীত 3জনকৈ যুৱক গুৰুতৰভাৱে আহত হয়। ইন্তাজুল আহমেদ, বিকাশ উৰাং আৰু বিষ্ণু সাহু নামৰ 3জন যুৱক গুৰুতৰভাৱে আহত হয়। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে বগিজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে বগিজান আৰক্ষীয়ে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ পৰা এটা বন্দুক আৰু 2টাকৈ গুলী ইতিমধ্যে জব্দ কৰিছে বুলি আমি জানিব পাৰিছোঁ। মোৰ লগত বন বিষয়াগৰাকী আছে, বকিয়াল খণ্ড বন বিষয়াগৰাকী আছে। তেওঁ যিহেতু সেই স্থানত কালি টহলৰ বাবে গৈছিলে, মই পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম সমগ্ৰ ঘটনাটো কি হৈছিল। হয়, যোৱাকালি ৰাতি প্ৰায় 10টা 10:30মান বজাত আমি এটা ইনফৰ্মেশ্যন পালোঁ যে সুন্দৰপুৰ এলেকাটোত মানে অবৈধভাৱে বালি খনন কৰি আছে কোনো দুষ্কৃতিকাৰীয়ে। গতিকে আমি গৈ পাওঁ যে 15-20জন লোকে মানে কি কৰিছে, টিউবত বালিটো উঠাই পেলাই তেওঁলোকে এইটো পাৰত দম কৰিছে, ষ্টেকিং কৰিছে, কৰি পেলাই গাড়ীত উঠাই পেলাই মানে লৈ গৈছে চুৰ কৰি পেলাই। গতিকে আমি গৈ পাওঁ 2খন ডাম্পাৰ পলাইছে আৰু যিকেইজন মানুহ আছিলে আমি গৈ পোৱাৰ লগে লগে আমাক শিলগুটি পূৰা মাৰিছে, শিলগুটি বৰ্ষণ কৰিছে আমাৰ ওপৰত। আৰু আমাৰ এজন ষ্টাফ আঘাতপ্ৰাপ্ত হৈছে, এতিয়া বৰ্তমান মেডিকেলত আছে। কি নাম তেওঁ জয়ন্ত বৰা FGD। আৰু তেখেতে মানে এইটো উপায় নাপায়, যেতিয়া তেখেতৰ গাত এইটো শিলগুটি পৰিলে তেতিয়া নিজক মানে বচাবৰ কাৰণে 2টা ৰাউণ্ড মানে পাম্প একশ্যন গান যিটো 12 এইটো ব্লেংক ফায়াৰ কৰিলে। তাৰে চাগে চিটিকনি এটা কোনোবা মানুহৰ গাত 3জন বুলি কৈছে, আমি এজন বুলি এতিয়া মেডিকেলত যোৱাটো আমি গম পাইছোঁ। মানে এইটো এতিয়া সবিশেষ আমাৰ তদন্ত হৈ আছে।
মই FIR দিছোঁ বগীজান থানাত। গতিকে আমাৰ তদন্ত চলি আছে। আৰক্ষীয়ে কেনেদৰে তদন্ত আগবঢ়াইছে? আৰক্ষী এতিয়া আহিছে, আমাৰ যিটো গান আমাৰ এতিয়া ফায়াৰ কৰা হৈছিলে সেইটো গান এতিয়া চিজ কৰি লৈ গৈছে। গতিকে তদন্ত চলি থাকিব বুলি মোক কৈ থৈ গৈছে। যিহেতু সেই যিটো সুন্দৰপুৰ আৰু চামৰাইপুৰৰ যিটো অঞ্চল, সেই অঞ্চলটোত আগতেও এনেদৰে বালি চুৰ হৈ থাকে নেকি বা বালি অবৈধ বেপাৰ চলি থাকে নেকি? চাওক, মই ইয়াত নতুনকৈ আহিছোঁ। গতিকে মই এতিয়া নতুনকৈ আহি পেলাই জেগাবোৰ প্ৰায় চিনি পোৱাই নাই। কালি আহি যিটো ইনফৰমেশ্যন পালোঁ গ'লোঁ। গতিকে তেনেকৈ চাগে আগৰ পৰা চলি থাকে মেবি। গতিকে তদন্ত হৈ আছে, আমি তদন্ত কৰিম। গতিকে মোৰ বেছি দিন হোৱা নাই। গতিকে চাওঁ, পুলিচৰ লগত আমি তদন্ত কৰিম। মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে। উজনিৰ জলপ্ৰলয়ৰ আজি 14 দিন। ঠায়ে ঠায়ে বান কমিছে যদিও এতিয়া শিৱসাগৰ জিলাৰ শতাধিক গাঁও বানৰ কবলতে আছে। আনহাতে ধাৰাসাৰ বৰষুণৰ পাছত পুনৰ শংকিত হৈ পৰিছে শিৱসাগৰ আৰু নাজিৰাবাসী ৰাইজ। নেৰানেপেৰা বৰষুণৰ বাবে বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ নদীৰ জলস্তৰ। ফলত 12 দিনে জলমগ্ন হৈ আছে বেতবাৰী মৌজাৰ চাংমাই গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ। বানত সৰ্বস্ব হেৰুৱাৰ পাছত দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ বন্যাত্য। এতিয়াও আশ্ৰয় শিবিৰ, পথৰ ডিভাইডাৰ আৰু ৰাজপথত এখন তিৰপালৰ তলত উজাগৰি নিশা কটাব লগা হৈছে এই বানাক্ৰান্ত লোকসকলে। বহু পৰিয়ালৰ ঘৰত পানী শুকাল যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা আৰু পলস। ৰাজ্যত এই পৰ্যন্ত বানত প্ৰাণ হেৰুৱাইছে 82 গৰাকীকৈ লোক। মই জ্ঞাত কৰাব বিচাৰিছোঁ কি এতিয়া আমাৰ লাষ্ট 2 ঘণ্টাৰ ভিতৰত আমাৰ যিখিনি দিখৌ ৰিভাৰ বঢ়িছে, মোটামুটি আমাৰ 3 চেণ্টিমিটাৰটো এতিয়া বঢ়িছে। আৰু আমি গৈছোঁ থকবিল যিখিনি দলং ওপৰত, তাৰপিছত আমি গ'লোঁ 9 নম্বৰ ৱাৰ্ড, তাৰপিছত আমাৰ যিখিনি তাওকাক যিখিনি ৰিভাৰ আছে, ইয়াৰ ওপৰত যিখিনি ব্ৰিজ আছে এইটো আমি তাতে গ'লোঁ। তাৰপিছত আমি চাফৰাই নদী দেখিলোঁ। তাৰপিছত আপোনাৰ টেঙা পুখুৰী এৰিয়া, সুমনি এৰিয়া আৰু আমাৰ লখোৱাক যিখিনি দলং আছে। আমি যিখিনি ফিল্ডত গ'লোঁ আমি চাইছোঁ কি আমাৰ থকবিল আৰু 9 নম্বৰ ৱাৰ্ড য'ত বহুত পানী হৈছিলে আগতে, তাত আমাৰ পানী ইমান বঢ়া নাই, জাষ্ট ষ্টেবল হৈছে, ষ্টেডি হৈছে। আৰু তাৰপিছত আমি যিখিনি আমাৰ যিখিনি তাওকাক আৰু যিখিনি আমাৰ দিচাং পানীকা যিখিনি আমাৰ ব্ৰিজ হয় আমি তাত গ'লোঁ। তাত আমি দেখিলোঁ কি অলপ অলপ পানী বঢ়িছে। তাৰপিছত আমি চাফৰাই গৈছোঁ। চাফৰাই আমি দেখিলোঁ কি তাত পানী অলপ বেছিকৈ বঢ়ি আছে আৰু আমি তাত প্ৰ'ব লগাই পেলাই দেখিলোঁ তাত আমাৰ কিবা 4 চেণ্টিমিটাৰ লাষ্ট 1 আৱাৰ বঢ়িছে। তাত 2টা ভিলেজেছ আছে আমাৰ, চিংলু পথাৰ আৰু 101 নম্বৰ গ্ৰাণ্ট। এইটো 2টা গাঁৱত আমি অলৰেডি হাই এলাৰ্ট দি দিছোঁ। আমি শিৱসাগৰৰ পৰা সংযুক্ত হৈছোঁ। আমাৰ সৈতে আছে পাৰ্থজ্যোতি বৰা, ৰুদ্ৰসাগৰৰ পৰা আছে পাৰ্থজ্যোতি বৰা। পাৰ্থজ্যোতি বৰা, আপুনি বৰ্তমান শিৱসাগৰ ৰুদ্ৰসাগৰত উপস্থিত আছে, তাৰ পৰিস্থিতি কেনেকুৱা আমাক সবিশেষ জনাওক। ৰুদ্ৰসাগৰৰ পৰিস্থিতি যি ভিজুৱেলছ টেলিভিশ্যনৰ পৰ্দাত দেখি আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মানীয় দৰ্শকে, তাৰ পৰাই তেওঁলোকে অনুমান কৰিব পাৰিব। বিপদসংকুল যাত্ৰাত আমি লৈছোঁ। নাজিৰাৰ বান পৰিস্থিতি পৃথক, শিৱসাগৰ ৰুদ্ৰসাগৰৰ বান পৰিস্থিতি পৃথক। এই ঘৰটো বন্ধ কৰক। এই ৰুদ্ৰসাগৰৰ গাঁওখনৰ নাম কি আছিল? ৰাধিকা নগৰ। ৰাধিকা নগৰ গাঁৱৰ এই পৰিস্থিতি যোৱা 13 দিন ধৰি এনেধৰণে পানী। আমি এই নাওখনেৰে যাত্ৰা কৰিছোঁ। মোৰ সৈতে আছে অঞ্জন, হীৰক আছে। হীৰকৰ সহযোগত আমি এই স্থানলৈ আহিছোঁ আৰু যি তেওঁলোকৰ শিবিৰ, সেই শিবিৰৰ কদৰ্যময় পৰিস্থিতি আমি কালি দেখুৱালোঁ। আজি দেখুৱাবলৈ বিচাৰিছোঁ তেওঁলোকে য'ত বসবাস কৰিছিলে সেই গাঁওখন, যিখন গাঁও এতিয়া পানীত বুৰ গৈ আছে। চাৰিওফালে এই কদৰ্যময় পৰিৱেশ চাওক, মাজত এই ঘৰটো। আৰু তাৰ আগতে যিগৰাকী ব্যক্তিয়ে ভদ্ৰলোকে আমাক নাওখনেৰে লৈ আহি আছে, তেওঁ ক'লে তেওঁ এটা ফিচাৰী আছিল, মাছ চব ওলাই গ'ল। এই ঘৰটো চাওক, যেতিয়ালৈকে সেই বিভীষিকাৰ দিনটোৰ পূৰ্বত এই ঘৰটোত
যিসকল লোক আছিলে আৰু এতিয়া কিন্তু এই ঘৰটোত মানুহ থকাৰ পৰিৱেশ নাই আৰু তাৰ সমান্তৰালে যিটো হাইড্ৰকাৰ্বন বা ONGC যিটো পৰিত্যক্ত খাদ আছিলে ৰুদ্ৰসাগৰ তাৰ পৰা কেমিকেলছ নিৰ্গত হৈ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে মাছ কবিহনে এই অঞ্চললৈ আহাতটোত দুৰ্বিষহ আমি মাস্ক পৰিধান কৰিবলগীয়া হৈছে কাৰণ বিভৎস গোন্ধ কিছু সময় পূৰ্বে আন এগৰাকী ভদ্ৰলোক যিগৰাকী আমাক নাৱত সহযোগ কৰিছে তেওঁ পানীৰ পৰা এটা মৰা হাঁহ উলিয়াই আমাক দেখুৱালে গতিকে এই পানীত মৰা হাঁহকে ধৰি আন পশুধনৰ শৱদেহ থকাৰ আশংকা নহয় আছেই যি এই অঞ্চলটোৰ পৰিৱেশ অতি অস্বাস্থ্যকৰ কৰি তুলিছে গতিকে যদিও বা প্ৰশাসনে বিভিন্ন দাবী উত্থাপন কৰিছে বা বিভিন্ন প্ৰতিশ্ৰুতি দিছে বা বিভিন্ন কাম কৰিছে হয় এটা পৰ্যায়লৈ কৰিছে কিন্তু পদ্ধতিগতভাৱে কামবোৰ নকৰাৰ কাৰণে এই বিপদসংকুল এক পৰিৱেশত এই সকলো লোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে চাওক এই দৃশ্য পুনৰ চাওক আৰু মই যিগৰাকী আমাৰ সৈতে আহিছে নাও চলাইছে তেওঁৰ সৈতে কথা পাতিম কওকচোন গাঁওখনৰ বিষয়ে গাঁওখনৰ বিষয়ে কি ক'ম দাদা দেখিছে পৰিস্থিতি এনে হৈছে আপোনাৰ ঘৰখনৰ পানী কিমান মোৰ ঘৰৰ পানী এতিয়া এবুকু হৈ আছে ভিতৰত সোমাব নোৱাৰা পানী আৰু এই পানীটো ওলাই কিয় যোৱা নাই দেখো জলপৃষ্ঠ বৃদ্ধি আপোনাৰ ফ'ৰ লাইনৰ কালভাৰ বন্ধ হৈ আছে বুলি কৈছে ফ'ৰ লাইনৰ কালভাৰটো বন্ধ হ'লে এইটো খুলি দিলে পানীটো ওলাই যাব নেকি পানীটো অলপ অলপ ওলাব হয় এইটো এইখন আমি যিহেতু আহি আছো পথাৰ এইটো ৰাস্তা পূৰ্বতে এইটো ৰাস্তা আছিলে আপোনাৰ ঘৰ গাঁওখনত কিমান মানুহ আছিলে আমাৰ 105 ঘৰ আছে আৰু সেই যে এই আশ্ৰয় শিবিৰটো তাত কিমান মানুহ আছে তাত এতিয়া আমাৰ 35 ঘৰ আছে 35 ঘৰ মানুহ আছে চাওক এই পৰিৱেশ চাৰিওদিশৰ আমাৰ এই যাত্ৰা মাজে মাজে ঘৰবোৰ দেখিব ক'ৰবাত দুই এগৰাকী মহিলা জলবন্দী হৈ আছে বাহিৰলৈ তেওঁলোকে ভূৰ লৈ যায় যদি নাৱৰ সুবিধাটো পাই নাওলৈ যাবলৈ চেষ্টা কৰে চাৰিওফালে মেটেকা আৰু এই ধৰণেৰে তেওঁলোকে বানপানীৰ মাজত দিন অতিবাহিত কৰিব হয় পাৰ্থজ্যোতিৰ পৰা ইতিমধ্যে এটা খবৰ ওলাইছিল কালি নিশাই মোবাইলে এটা এলাৰ্ট আহিছিল যে দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পাইছে তাৰ পাছত শিৱসাগৰ বা এই নাজিৰাবাসী ৰাইজ পুনৰ আতংকিত হৈ পৰিছিল এতিয়া দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পায়ে আছে নে পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে পৰিৱেশ দিখৌ নদীৰ জলস্তৰ 40 চেণ্টিমিটাৰ বৃদ্ধি হ'ব বুলি কালি এটা এলাৰ্ট আহিছিলে আৰু যিসকল পুনৰ ঘৰলৈ ঘূৰি গৈছে বিশেষকৈ নাজিৰা বা শিৱসাগৰ হওক ঘৰখনলৈ ঘূৰি গৈ ঘৰখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে এইখন ঘৰ চাওক ঘৰখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক নিৰাপদ স্থলীত এতিয়াও থাকিবলৈ আহ্বান জনাইছে আমিও জনাম আৰু প্ৰশাসনেও আহ্বান জনাইছে কাৰণ পৰিস্থিতি স্বাভাৱিক একেবাৰে হৈ উঠা নাই আৰু কেতিয়া স্বাভাৱিক হ'ব নিশ্চয়তাৰে কোনেও ক'ব পৰা নাই এই অঞ্চলৰ বাসিন্দাসকলে কয় 3 মাহ লাগি যাব পানী যাবলৈ কাৰণ কালভাৰডাল বন্ধ হৈ আছে বুলি কোনোবাই কয় দিখৌ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ কাৰণে আৰু বাকী কেইখন উপনদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ কাৰণে পানীবোৰ ওলাই যাব পৰা নাই ভাবক আপুনি যদি 13 দিন 14 দিন এনেধৰণৰ এটা বাসগৃহ পানীৰ তলত ডুব যায় কেঁচা বাসগৃহটো নষ্টই হৈ যাব সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লাগিব পকা বাসগৃহও 180% মেৰামতি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব তেনে স্থলত নাৱেই যে তেওঁলোকৰ সাৰ দাদা এক মিনিট ৰ'ব কওকচোন এই আন এখন নাৱৰে আন এগৰাকী ভদ্ৰলোক দেখিছে আপোনালোকে অলপ জোৰছে কওক আমাৰ ইয়াত বোলে কথাখিনি দেখিছে গোটেই পানীৰে ভৰপূৰ হৈ আছে আপোনাৰ ঘৰ কোনটো এইটো নেকি এইটো ঘৰ মোৰ হয় আমাৰ ইয়াত মানে আপোনাৰ এনেকুৱা হৈছে এতিয়া পুখুৰী আছিলে পুখুৰী সম্পূৰ্ণ জাল দিও মানে ৰক্ষা কৰিব নোৱাৰিলো ঢাপ হয় দুটাকে পুখুৰী শেষ হ'ল প্লাছ আপোনাৰ পুখুৰীৰ ঢাপত বিভিন্ন ধৰণৰ মানে গছ গছনি আছিলে গছ গছনি শেষ হ'ল এয়া কলগছ দেখিছে এইবোৰ শেষ মানে ক'বলৈ ভাষা নাই আৰু তাৰমানে ৰাতি আজি কিমান দিন হ'ল আজি প্ৰায় 15 দিন হ'ল নেকি 15 দিন মানে প্ৰায় 8 দিনমান টোপনি যাব পৰাই নাই এতিয়া ক'ত সেই আশ্ৰয় শিবিৰত আছিলে ক'ত আছে শিবিৰত আছো আমি আকৌ এই তালৈ আহিবলগীয়া তাতো মানে মানুহ বহুত মানে বেছি যে বহুত এটা মানে হুলস্থুলীয়া পৰিৱেশ পানীটো ওলাই কিয় যোৱা নাই পানীটো ওলাই যোৱা নাই মানে আপোনাৰ এই গোটেই পথাৰখনৰ এটি ৰোডটোৰ এটা নলা আছে সেই এটা নলাই দিয়ে তাৰমানে পানীটো ওলাই যায় কিন্তু এইখন আমাৰ এইটো এটা বৃহৎ এৰিয়া এই এৰিয়াটো পানীখিনি ওলাই যাবৰ কাৰণে এটা পুলটো মানে সাধাৰণ এটা কালভাৰ্ট বুলি ক'লেও বেয়া নহয় কালভাৰ্টেদি ওলাই যোৱাটো সম্ভৱ নহয় মানে আমি ভাবোঁ যে এটি ৰোডটোত যেনে তেনে যদি RCC এটা ব্ৰিজ দিব পৰা হয় তেতিয়াহ'লে কিন্তু কামটো ভাল হ'ব হয় আগবাঢ়িম ধন্যবাদ গতিকে সেই পানীটো সেই ধৰণে যদি ওলাই যাব পৰা নাই আৰু সেইটো যদি সমাধান কাৰণ পানী ওলোৱা ৰাস্তাটো সৰু সেই ধৰণে যদি পানী ওলোৱাৰ ৰাস্তাটো ব্যৱস্থাটো তাৎক্ষণিকভাৱে কৰি দিয়া যে পানীটো ওলাই গ'লে এই অঞ্চলৰ ৰাইজে সকাহ পাব 15 দিন হৈ গ'ল 15 দিন অৱৰ্ণনীয় সেই ঘৰটোতো একেবাৰে ডুব গ'ল সেই ঘৰটো চাওক একেবাৰে ডুব লৈ কেঁচা ঘৰ যিবোৰ আছিলে কেঞ্চি পাতামৰ ঘৰ যিবোৰ আছিলে বাঁহৰ নিৰ্মিত যিবোৰ ঘৰ আছিলে সেইবোৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ল
পাৰ্থজ্যোতি বৰা ইতিমধ্যে কালি আপোনালোকে নেপালী খুঁটিৰ পৰিৱেশ দেখুৱাইছিলে তাত পানী শুকাইছে কিন্তু পলসে পুতি পেলাইছে কিন্তু তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি ৰুদ্ৰসাগৰ য'ত এতিয়াও পানী ওলাই যোৱা নাই সকলো ঘৰৰ ভিতৰত পানী আছে আৰু ইতিমধ্যে আপোনালোকে নাৱত যাত্ৰা কৰিব লগা হৈছে নহয় সৌৰভ চাওক সেই অঞ্চলত বোকা আহিছিলে পানীৰ সৈতে পানীবোৰ তললৈ গুচি আহিলে বোকাবোৰে সেই অঞ্চলবোৰ পুতি পেলালে তাত এক অৱৰ্ণনীয় পৰিৱেশ তাত বেলেগ এটা পৰিৱেশ আৰু সেই যি বোকাৰ তলত শৱদেহ উদ্ধাৰ হৈছে পশুধনৰ শৱদেহ উদ্ধাৰ হৈছে মানুহৰো শৱদেহ উদ্ধাৰ হৈছে এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই এয়া চাওক বিচনা এনেধৰণে উটি আহিছে এই অঞ্চলটোৱে শিৰোনাম দখল কৰা নাই বোকা নাই ইয়াত পানী তাত পানীটো নামি আহিলে কিন্তু শিৱসাগৰ চহৰ এসময়ৰ আহোমৰ ৰাজধানী শিৱসাগৰ চহৰ ৰুদ্ৰসাগৰ সময়ত ৰুদ্ৰসাগৰত ONGCৰ ৱেল আছিলে গতিকে সেই ৰুদ্ৰসাগৰে শিৰোনাম দখল কৰা নাই কিন্তু এই অঞ্চলৰ ৰাইজেও সমানে জীয়াতু ভুগিছে আমি কালি কালি গৈছিলোঁ তেওঁলোকৰ এক আশ্ৰয় শিবিৰলৈ কি কৰ্দৰ্য পৰিৱেশ 250জনমান লোক আছে তেওঁলোকৰ মাজত মাত্ৰ এটা শৌচাগাৰ চেনিটেৰী পেডৰ অভাৱ মহিলাসকলে শাৰী পাতি সেই শৌচাগাৰটো ব্যৱহাৰ কৰিব লাগে আৰু সেই আশ্ৰয় শিবিৰটোৰ কিছু দূৰত তেওঁলোকৰ গাঁওখন আমি গাঁওখন চাবলৈ আহিছোঁ গাঁওখনৰ ঘৰবোৰ চাবলৈ আহিছোঁ আৰু সেই যি কেমিকেল নিৰ্গত হোৱা স্থানটো চাবলৈ আহিছোঁ আৰু এই পানী সাংঘাতিক বিষাক্ত কাৰণ ইয়াত সেই হাইড্ৰকাৰ্বনৰ কেমিকেলবোৰ নিৰ্গত হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত উশাহ ল'ব নোৱাৰা এক পৰিৱেশ এয়া চাওক এইডাল টিভিৰ ডিছ এণ্টেনা কেনেদৰে পানীত সোমাই আছে আৰু ঘৰটো চাওক এই ঘৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিব লাগিব 100% পুনৰ নিৰ্মাণ কৰিলেহে বাস উপযোগী হ'ব তেনেকুৱা এটা নহয় হাজাৰ বিজাৰ ঘৰ গতিকে দুই ধৰণৰ বানৰ ছবি চহৰৰ বানৰ ছবিখন এই ধৰণৰ আৰু নিজৰাৰ বানৰ নাজিৰাৰ বানৰ ছবিখন পৃথক সৌৰভ হয় পাৰ্থজ্যোতি বৰা আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ কালি আপুনি এটা আশ্ৰয় শিবিৰলৈ গৈছিল বাঁহৰ সাঁকোডালৰ ওপৰেৰে খুব বিপদসংকুল যাত্ৰা আছিল সেই তাত তেওঁলোকে পৰ্যাপ্ত চৰকাৰী সা সুবিধা লাভ কৰিছেনে সেইসকল মানুহে ইতিমধ্যে আপুনি কৈছিল যে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ মাজেৰে তেওঁলোক তাত থাকিব লগা হৈছে ধাৰাবাহিক আমাৰ বাতৰি সম্প্ৰচাৰৰ পাছতো প্ৰশাসনে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা এতিয়া দিছে নেকি কিবা খবৰ আপোনাৰ ওচৰত আছে নেকি হয় কথাটো হৈছে তেওঁলোকে খাদ্য সামগ্ৰী বা চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানে যিবোৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে সেইবোৰ তেওঁলোকে লাভ কৰিছে কাবাৰ সহযোগ লাভ কৰিছে আমি কম্পেয়াৰ কৰিছিলোঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰলৈ সেই আশ্ৰয় শিবিৰত নেতাৰ ভিৰ ৰাজনৈতিক নেতাৰ ভিৰ মন্ত্ৰীৰ ভিৰ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত পাইছেগৈ ইয়াত কিন্তু কোনেও তেওঁলোকক মাত দিবলৈ অহা নাই সেই কথাটো কৈছিলোঁ তাৰ পিছত তেওঁলোকৰ এটা শৌচাগাৰে 250জন মানুহে কেনেদৰে তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব আৰু সেই শৌচাগাৰৰ যি পৰিৱেশ সেইফালে যাব নোৱাৰা অৱৰ্ণনীয় পৰিৱেশ শৌচাগাৰৰ দিশে যাব নোৱাৰি কণ শিশুসকল আছে আৰু যিডাল সাঁকোৰ কথা কৈছে এডাল বাঁহেৰে সাঁকোডাল তেওঁলোকে নিজেই নিৰ্মাণ কৰি লৈছে আৰু সেই সাঁকোৰে তেওঁলোকে বিপদসংকুলভাৱে ৰাস্তালৈ যাবলগীয়া হয় সাহায্য প্ৰয়োজন হ'লেও তেওঁলোকে এজনকে সেই সাঁকোডালেৰে উঠি সেই ৰাস্তালৈ যাবলগীয়া হয় আৰু সেই সাঁকোডাল পাৰ হৈ আমি এক স্থানলৈ আহিছিলোঁ আৰু সেই স্থানৰ পৰা নাও লৈ আমি বিপদসংকুলভাৱে এই যাত্ৰা কৰিব বিচাৰিছোঁ আমাৰ উদ্দেশ্য আমাৰ যোগেদি যাতে অসমবাসীয়ে শিৱসাগৰ ৰুদ্ৰসাগৰ আদিৰো বান পৰিস্থিতিৰ বিষয়ে অৱগত হয় ইতিমধ্যে নেপালী খুঁটি বা নাজিৰা সোণাৰীৰ আন অঞ্চলসমূহ যিবোৰ এতিয়া বোকাত পুত গৈছে সেইবোৰত বিভিন্ন কাম চলি আছে ঘৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে মানুহে বাঁহ ডনেট কৰিছে সমগ্ৰ অসমৰ লোকে তাত খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে শিৱসাগৰলৈও আহিছে সহায় কিন্তু শিৱসাগৰৰ এই বান পৰিস্থিতি যি ধৰণে শিৰোনামত আহিব লাগিছিল সেই ধৰণে যেন শিৰোনামত অহা নাই বা ৰুদ্ৰসাগৰৰ বান পৰিস্থিতি শিৰোনামত অহা নাই চাওক এখন পথাৰ আছিল নেকি এইটো ৰাস্তা ফিচাৰী চাওক যি স্বাৱলম্বী হৈ ফিচাৰী খুলিছিল বা চৰকাৰৰ সাহায্যৰে ফিচাৰী খুলিছিল ফিচাৰী শেষ গাহৰি পালন কৰিছিলে বা গৰু আছিলে সেইবোৰ শূন্য হৈ পৰিলে বন্ধন বেংকৰ লোন বা আন প্ৰতিষ্ঠানসমূহৰ তেওঁলোকৰ লোন আছিলে সন্তানৰ স্কুলৰ স্কুলৰ যি শিক্ষা গ্ৰহণৰ কাৰণে মোবাইলৰ প্ৰয়োজন মোবাইলৰ EMI আছিলে এইবাৰ যেতিয়া মাহটো আৰম্ভ হৈছে 1 তাৰিখ হৈছে সেইবোৰ তাগিদা আৰম্ভ হ'ব সেইবোৰ কেনেকৈ দিব এনেবোৰ চিন্তা চৰ্চা কৰি তেওঁলোক এক প্ৰকাৰ হতাশ হৈ পৰা পৰিলক্ষিত হৈছে য'ত নেপালী খুঁটি বা আন স্থানত বিভিন্ন লোকে বেচৰকাৰী বিশেষকৈ প্ৰতিষ্ঠানসমূহে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই অঞ্চলত ঘৰবোৰ কেতিয়া নিৰ্মাণ হ'ব এইবোৰ অঞ্চলত ঘৰবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব তেতিয়াহে পৰা যাব যেতিয়া পানীটো ওলাই যাব পানীটো কেতিয়া ওলাই যাব পানীটো ওলাই যাবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে যি কালভাৰ্টৰ কথা এগৰাকী ভদ্ৰলোকে ক'লে সেই কালভাৰ্ট মুকলি কৰিলে পানীটো ওলাই যাব নেকি বা সেই কালভাৰ্টটো ডাঙৰ কৰিব পৰা যায় নেকি তাৎক্ষণিকভাৱে পানী যদি এই ধৰণে থাকি যায় যদি আৰু 10 দিনো থাকে কি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব আপুনিয়ে ভাবক কি অস্বাস্থ্যকৰ এক পৰিৱেশ এতিয়াই বিৰাজ কৰিছে আৰু যদি থাকি যায় ইতিমধ্যে যিবোৰ পশুধনৰ
পশুধনৰ শৱদেহবোৰ আছিলে সেইবোৰ গেলিবলৈ আৰম্ভ কৰিছে 13 দিনত স্বাভাৱিক গেলিবই তাৰপিছত কি এক পৰিৱেশৰ সৃষ্টি হ'ব কণ্টামিনেটেড ৱাটাৰ হাইড্ৰকাৰ্বনৰ যি খাদ আছে খাদৰ পৰা কেমিকেলছ নিৰ্গত হয় গতিকে অবৰ্ণনীয় পৰিৱেশ এই পৰিৱেশৰ পৰা এইসকলে পৰিত্ৰাণ পোৱাটো বিচাৰিছে হয় পাৰ্থজ্যোতি বৰা আপুনি এক ভয়ংকৰ পৰিৱেশ দেখুৱাই আছে আপোনাৰ জৰিয়তে ৰুদ্ৰসাগৰৰ পৰিৱেশ দেখিলোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম বৰ্তমানলৈকে ধন্যবাদ পলংকাৰী বানত উটি যোৱা দেখিও ককায়েকক বচাব নোৱাৰিলে এজন ভাতৃয়ে নিজৰ সন্তানটিক বচাবলৈ গৈ পানীত উটি গৈছিল কৃষ্ণ কৰ্মকাৰ কথম্পি কণমানিটিক ৰক্ষা কৰিলে সোণকু তাছাই কিন্তু তেওঁৰ চকুৰ সন্মুখতেই উটি গৈ থাকিল ককায়েক কৃষ্ণ কৰ্মকাৰ নিজ এদিনৰ আগত ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে সোণকু তাছাই নেপালী খুটিত বানত প্ৰাণ হেৰুওৱা কৃষ্ণ কৰ্মকাৰৰ পৰিয়ালৰ লোকক লগ পাইছোঁ কৃষ্ণ কৰ্মকাৰে কেনেদৰে বানত উঠি যাবলগীয়া হৈছিল আৰু ঘৰতেই কৃষ্ণ কৰ্মকাৰৰ মৃতদেহটো কেনেকৈ উদ্ধাৰ হৈছিল কাৰণ কেইবাজনো লোকক উদ্ধাৰ কৰিবলৈ গৈ কৃষ্ণ কৰ্মকাৰ বানত উঠি যাবলগীয়া হৈছিল আৰু প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আপুনি কৃষ্ণ কৰ্মকাৰৰ ভাতৃ ন কৃষ্ণ কৰ্মকাৰৰ কেনেদৰে সিদিনা উঠি গৈছিল মানে তাৰ ল'ৰাটোক মানে পানী বহুত হৈ গ'ল এডিঙি পানী হৈ গৈছিলে এতিয়া লাষ্ট মোক ক'লে যে পোৱালিটোক যেনে তেনে উলিয়াব লাগিব পোৱালিটোক ওলোৱা মানে পোৱালিটোক মই ক'লোঁ তই সিটো সাঁতুৰিবলৈ নাজানে হ'লেও মানে মই বোলো মইতো জানো মই ক'লোঁ মই যেনে তেনে উলিয়াইছোঁ মই ওলোৱা টাইমতে মানে ল'ৰাটো অকণমান হেৰি হৈ গ'ল নে পৰি গৈছিলে তো সি সময়ত ঝাপ মাৰি দিলে মানে জাপ মৰাৰ কাৰণে মানে জাপ মাৰি সোমালে যে 3-4 বাৰ সোমোৱাৰ পিছত বহুত দূৰত গৈ মানে কমচে কম ইয়াৰ পৰা এই পোষ্টকুটিত ইমান দূৰত গৈ উলিয়াইছে ওলোৱাৰ পিছত আৰু ওলালে মানে বেলেগ এজনৰ ভৰিত লাগিলে তো সি ওলাই পানী চানী উলিয়াই থ'লে পিছত নিকাৰ ভিতৰত ডক্টৰ একো চিকিৎসা নহ'ল মানে চিকিৎসা নোহোৱাৰ কাৰণে মানে মানুহজন ৰাতিপুৱা মই লৈ গ'লোঁ লাইফবৰ্ডটো ৰাতিপুৱা 6টামান বজাতে আহিছিলে ৰাতিপুৱা লৈ যোৱাৰ পিছত ওলাই তাত গ'লোঁ মেডিকেলতো পানী ভৰ্তি হৈ আছিলে আপোনাৰ 6-7টামান বজাত গৈ তাত মেডিকেল পালোঁ পোৱাৰ পিছত নহ'ল আৰু বচাবলৈ নোৱাৰিলোঁ মানে বাচ্ছা কৃষ্ণ কৰ্মকাৰে বাচ্ছাটো বচাবলৈ গৈছিল বাচ্ছাটো বচাব পাৰিলে নে পাৰিলোঁ মই বচালোঁ মই লৈ তাৰপিছত আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ দাদা কৃষ্ণ কৰ্মকাৰ উঠি গ'ল মোৰো মানে জাবৰ চাবৰ পূৰা হৈ গ'ল মই পোৱালিটোক এৰিবলৈ নোৱাৰোঁ মেইন কথা সেইটো হৈ গ'ল সেইটো কাৰণে মই এইফালে দাদাক হেৰুৱাবলগীয়া হৈ গৈছে মানে এফালে দাদাৰ পোৱালিটো আৰু এফালে আপোনাৰ দাদা দুইফালে আপুনি ধৰিব লগা হ'ল হৈ গ'ল তেতিয়া দাদাক মানে মই যাবলৈ মই নোৱাৰিলোঁ মানে মোৰে মানে এটা মইতো বহুত ৰাতিপুৱা কিন্তু ময়ে লৈ গৈছোঁ মেডিকেললৈ নোৱাৰিলোঁ বচাবলৈ কাৰণে এতিয়া আপোনাৰ সেই সময়ছোৱা আপোনাৰ মনত পৰি থাকেনে থাকেতো এনি টাইম এইটো মানে সদায় কালিলৈকে মানে চকু পানী ওলাই গৈছে কালি তেওঁৰ মানে আমাৰ সমাজৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটেৰীও আছিলে এনেকুৱা তাৰপিছত মানুহটো আহিছে হাতত চবে সাহাৰ্য দি আছে আৰু কিবা মৰতেও কৰিছে কিন্তু হ'লেও মানে যে আমাৰ এতিয়া যোনজন মানুহ ব্যক্তি সেইজন হেৰুৱালে হ'ল এইটো গ'লেই আৰু এইটো আৰু গৈছে তাত আমাৰ খুৰী যোনকেইটা গৈছে খুৰীহঁতেও গ'ল খুৰীও নাই এতিয়া যোনজন মোৰ ঘৰৰ খুৰী এইটো গাড়ী এটা আছিলে গাড়ী গৈ পেলাই হৈ আছে খুৰীকটো পালে বাৰু এতিয়া পৰহি পাইছে আপোনাৰ পৰিয়ালটোৰ আপুনি কেইজন মানুহ হেৰুৱালে পৰিয়াল বুলি ক'লে এইটো দাদাটোৱে মোৰ নিজৰ এটাই আছিলে মানে এজনে হেৰাইছে বাকীখিনি বেলেগ ফেমিলি বেলেগ টাইটেলো বেলেগ ফেমিলিও বেলেগ আৰু আপোনালোকৰ কিবা আছেনে ক'বলগীয়া আপোনাৰ নামটো মোৰ সোণকু তাছা এয়া সোণকু তাছাই সিদিনা দেখা পাইছিল যে কৃষ্ণ কৰ্মকাৰ এই নেপালী খুটিৰে কৃষ্ণ কৰ্মকাৰ বানত উটি গৈছিল কৃষ্ণ কৰ্মকাৰে নিজৰ সন্তানটিক ঘৰৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়ছোৱাতে কৃষ্ণ কৰ্মকাৰ বানত উটি যাবলগীয়া হৈছিল তাৰ পাছত এইগৰাকী ভাতৃ সোণকু তাছাই সেই কৃষ্ণ কৰ্মকাৰৰ কণমানিটিক বচাইছিল আৰু তেওঁ কিন্তু ককায়েকক বচাব নোৱাৰিলে কালৰূপী বানে সম্পূৰ্ণৰূপে কঙাল কৰি থৈ গ'ল উজনিৰ 3খনকৈ জিলাক বানত সৰ্বস্ব হেৰুৱাৰ পাছত এতিয়া পথৰ ডিভাইডাৰ মথাউৰিৰ ওপৰত এখন ত্ৰিপালৰ তলত দিন কটাইছে বন্যাত্মসকলে মৰণী সমষ্টিৰ চিনাতলি কাৱৈমাৰী আদি গাঁৱত মথাউৰিৰ ওপৰত এখন বস্তাৰে বেৰি থোৱা টিঙৰ চালিৰ ওপৰত কণমানি সন্তানক বুকুত সামতি সময় কটাইছে এইসকল বান আক্ৰান্ত দৃশ্যবোৰ দেখুৱাই গৈছোঁ এই যি দুখবোৰ এই বুকুত হেঁচা মাৰি ধৰা দুখবোৰ সেই দুখবোৰ আমি দেখুৱাই গৈছোঁ পানী শুকাইছে পানী বহু পৰিমাণে শুকালে কিন্তু এই পৰ্যন্ত বহু পৰিয়ালৰ বাসগৃহ ওলোৱা নাই মোৰ সতীৰ্থ সৌৰভে পিছফালৰ কিছু দৃশ্য এই দৃশ্যটো চাওক এইসমূহ ঘৰ এতিয়াও পানীৰ তলতে আছে এয়া হৈছে চিনাতলিৰ পৰিৱেশ মৰিয়নি সমষ্টিৰ চিনাতলিৰ পৰিৱেশ মৰিয়নি সমষ্টিৰ
বাসিন্দাসকলৰ কি দুৰ্বিষহ জীৱন হৈ পৰিছে। তেওঁলোকৰ খাবলৈও আহাৰ নাই, তেওঁলোকৰ পিন্ধিবলৈ কাপোৰ নাই, তেওঁলোকৰ থাকিবলৈ এতিয়া ঘৰ নাই। চাওক, মই এই মুহূৰ্তত ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণেই কণ কণ শিশুকেইটালৈ ইয়াতে তেওঁলোকে সময় পাৰ কৰিছে। কি দুৰ্বিষহ জীৱন। এয়াই হৈছে বান বিভীষিকা, এয়াই হৈছে বান শুকোৱাৰ পিছৰ আচলতে বানাক্ৰান্তৰ পৰিৱেশ। কিমান দিন হ'ল আইতা, কিমান দিন হ'ল আজিলৈ? আজি হ'ল 2 সপ্তাহ মানে বেছিয়ে হ'ল। 2 সপ্তাহ বেছি হৈ গ'ল। বেছি হৈ গ'ল। এতিয়া মথাৰিতে আছে? মথাৰিতে আছো। ঘৰ ওলোৱাই নাই? ঘৰ ওলোৱাই নাই। ঘৰটো অলপ অলপ গৈছে, ইমানটো নাই ওলা। গোটেই বোকা পানী মেটেকাই গোটেই সোমাই আছে। সোমাই আছে। একো উলিয়াব নোৱাৰিলো। একো উলিয়াব নোৱাৰি সেয়া মথাৰিত চলিয়া পাতি ল'ৰা ছোৱালী বুকুত লৈ পেলাই সেয়া আছো। থাকিবলৈ বৰষুণ দিলেও থাকিবলৈ ঠাই নাইকিয়া হৈছে। দিলে মানে ল'ৰা ছোৱালীক এই তিলপাল এটুকুৰা দুটুকুৰা আছে, তাকে মেৰাই ঘূৰাই পেলাই আমি ৰখা হৈছে। এনেকে মাটিতে শুই থাকে সিহঁত? মাটিতে শুই থাকো। ইয়াতে আহিছেনে নাই? কোনোবা আপোনালোকৰ খবৰ ল'বলৈ আহিছেনে নাই? আহিছে বুলি ৰেচনে পাতিয়ে গোটেই খোৱা বোৱাৰ অসুবিধা দিয়া নাই। খোৱা বোৱা ভালেই দিছে বাৰু। মোতে থাকিবলৈ আমাক ঠাইটো নাই দিয়া। মোতে তিলপাল নাই দিয়া। নাই দিয়া। ইয়াত দিয়া মাত্ৰকে আমাৰ যেনিবা থাকিবলৈ ঠাই এটা হ'ব। মোতে বৰ্তমান আমি এতিয়া তিলপালটো ল'ৰা ছোৱালীক উৰাই পেলাই থবৰ কাৰণে আমি বিচাৰিছো। আৰু এয়া মাত্ৰ উদাহৰণহে। এতিয়া এই অঞ্চলটোৰ অধিকাংশ পৰিয়ালৰে এই অৱস্থা। সেইদিনাখনি কি ঘৰৰ পৰা একো বস্তু উলিয়াবই নোৱাৰিলে? নাই, নোৱাৰিলো মানে এঘণ্টাতে পানী ফুল হৈ গ'ল। তাৰপৰা আৰু আমি উলিয়াব নোৱাৰিলো। এঘণ্টাতে ফুল হৈ গ'ল? কাপোৰ কানিও তিতি গ'ল। এতিয়া শোৱা কাপোৰ মানে আমাৰ উলিয়াব নোৱাৰিলো, চব তিতি গ'ল। লেপ চেপবোৰ তিতি গ'ল। এতিয়া লেপবোৰ ৰ'দত দিলেওতো নহ'গে আৰু, সেইবোৰ শেষ হৈ গ'ল। বৰষুণ দি আছে এতিয়া। ধান চাউলকেইটা বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।